গাঁওবুঢ়াসকল আৰু শ্ৰদ্ধা স্বৰ্গীয় চৈখম কমল দেৱৰ পৰিয়ালবৰ্গ, আমি সদৌ আদিবাসী ছাত্ৰ সন্থা দিহিং পাৰ্ক আঞ্চলিক সমিতিৰ তৰফৰ পৰা গভীৰ শোক প্ৰকাশ কৰিছোঁ। চলিত বৰ্ষৰে 28 মে'ৰ দিনা আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰাক্তন গাঁওবুঢ়া স্বৰ্গীয় চৈখম কমলদেৱ স্বাস্থ্যৰ অৱনতি ঘটাত আমাৰ ইহ সংসাৰ ত্যাগ কৰি তেখেত বৈকুণ্ঠগামী হৈছে। গতিকে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ একাজলি অশ্ৰু অঞ্জলিৰে শ্ৰদ্ধাঞ্জলি নিবেদিছোঁ আৰু তেখেতৰ বিষয়ে আমি বৰ অৱগত নহয়, তথাপিও আমাৰ সমাজৰ উন্নতিৰ হকে, ফানেং গাঁৱৰ হকে বা আমাৰ তিৰাপজাবন অঞ্চলৰ হকে তেখেতৰ কৰ্মৰাজিৰ দ্বাৰা সমাজখনৰ উন্নতিৰ দিশে আগবঢ়াই নিছিল। আমি সকলোৱে তেখেতৰ অনুপ্ৰেৰণা আমি জীবিত ৰাখিম আৰু তেখেত সকলোৱে মানি চলিব লাগিব। আৰু সদৌ আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা দিহিং পাৰ্ক আঞ্চলিক সমিতিৰ তৰফৰ পৰা একাজলি অশ্ৰু অঞ্জলিৰে শ্ৰদ্ধাঞ্জলি নিবেদি এইখিনিতেই আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত দুআষাৰ মন্ত্ৰভাগ আগবঢ়াবলৈ যি সুবিধা প্ৰদান কৰিছে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে যদি সেই আত্মাৰ সৎগতিৰ সমবেদনা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আমাৰ মাজত আজি আহি উপস্থিত হৈছেহি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা দিহিং পাটকাই আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকল আৰু তেওঁবিলাকে স্বৰ্গীয় চৈখম কমল দেৱলৈ এখনি শোকবাৰ্তা লৈ আনিছে আৰু এই শোকবাৰ্তাখন মই পাঠ কৰি দিবলৈ ওলাইছোঁ। অল আছাম অল আদিবাসী ষ্টুডেণ্ট এছ'চিয়েশ্যন অফ আছাম আছা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা, দিহিং পাটকাই আঞ্চলিক সমিতি, জিলা তিনিচুকীয়া, অসম। ইজিকেল কেৰকেট্টা প্ৰেচিডেণ্ট, আনন্দ লোহাৰ ছেক্ৰেটাৰী। শ্ৰদ্ধাঞ্জলি। মৃত্যু এক চিৰন্তন সত্য, এই ধৰা ধামত জন্ম হলে মৃত্যু অনিবাৰ্য, কিয়নো মৃত্যু এক কঠিন শিলতগতা নিৰ্লভ ভাস্কৰ্য। তিনিচুকীয়া জিলাৰ অসম অৰুণাচলৰ প্ৰদেশৰ সীমান্তৱৰ্তী গাঁওখন হৈছে ফানেং গাঁও। এই গাঁওখনতে 1952 চনত জন্মগ্ৰহণ কৰিছিল চৈখম কমলদেৱে। 2001 চনতেই চৰকাৰে কমলদেৱক টাইফাকে জনগোষ্ঠীৰ দ্বিতীয়জন গাঁওবুঢ়া হিচাপে নিযুক্তি প্ৰদান কৰিছিল। 2011 চনত মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত থকা গাঁওবুঢ়াসকলৰ ভিতৰত শ্ৰেষ্ঠ গাঁওবুঢ়া খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল নিজৰ নিষ্ঠাবান কৰ্মৰাজিৰ দ্বাৰা। শেষত 2022 চনত সহ সন্মানেৰে নিজৰ পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। কালক্ৰমত চলিত বৰ্ষৰ 28 মে দিনা স্বাস্থ্যৰ অৱনতি ঘটাত নিজ বাসগৃহত ইহলীলা সম্বৰণ কৰে। সেয়েহে আজি তেখেতৰ আদ্য শ্ৰদ্ধাৰ দিনা আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা দিহিং পাটকাই আঞ্চলিক সমিতিৰ তৰফৰ পৰা গভীৰ শোক প্ৰকাশ কৰিছোঁ। লগতে বৈকুণ্ঠগামী আত্মাৰ সদ্গতিৰ কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধাৰে এজিকেল কেৰকেট্টা সভাপতি, সীতা ভূমিজ, মুক্তিনাথ হাজাম উপসভাপতি, সঞ্জয় গোৱালা পূজা কৰ্মকাৰ সহ সম্পাদক, আনন্দ লোহাৰ সম্পাদক, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা দিহিং পাটকাই আঞ্চলিক সমিতি। এয়া সদৌ অসম আদিবাসী ছাত্ৰ সন্থা দিহিং পাটকাই আঞ্চলিক সমিতিৰ তৰফৰ পৰা স্বৰ্গীয় চৈখম কমল দেৱলৈ আগবঢ়োৱা এখনি শ্ৰদ্ধাঞ্জলি। আৰু মই শ্ৰদ্ধাঞ্জলি এইখন বৰ্তমান এই দিহিং পাটকাই আঞ্চলিক সমিতি আছাৰ হাতত অৰ্পণ কৰিছোঁ। তেওঁবিলাকে পৰিয়ালবৰ্গক অৰ্পণ কৰিব।